ভাৰতলৈ পঠাব নালাগে ভাৰতত নিৰ্যাতন চলাব ভাৰতলৈ প্ৰত্যাৱৰ্তন সম্ভৱ নহব নেকি তাহাউৰ হুছেইন ৰাণাৰ 26/11 মুম্বাই কাণ্ডৰ মূল অভিযুক্তই শাস্তি নাপাব নেকি 2008 চনৰ 26 নৱেম্বৰত মুম্বাই আক্ৰমণৰ মূল অভিযুক্ত তাহাউৰ হুছেইন ৰাণাৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন সম্ভৱ নহব নেকি পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ আক্ৰমণত মুম্বাইত 2008 চনৰ 26 নৱেম্বৰত বৈছিল তেজৰ নৈ 175 গৰাকী লোক নিহত হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হৈছিল 30 গৰাকীৰো অধিক লোক এই ভয়ংকৰ আক্ৰমণৰ মূল অভিযুক্ত তাহাউৰ হুছেইন ৰাণা সেই সময়ৰ পৰাই আমেৰিকাত আছে ভাৰতে তেওঁক প্ৰত্যাৱৰ্তন কৰাবলৈ চেষ্টা অব্যাহত ৰাখিছিল যদিও সফল হোৱা নাছিল শেহতীয়াকৈ আমেৰিকা ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰে হোৱাইট হাউচত এখন সংবাদমেল সম্বোধন কৰিছিল সংবাদমেলতে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে তাহাউৰ হুছেইন ৰাণাক ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰাব বুলি ঘোষণা কৰিছিল কিন্তু ইয়াৰ পাছতে তাহাউৰ হুছেইন ৰাণাই ভাৰতলৈ প্ৰত্যাৱৰ্তনৰ সময় স্থগিত ৰখাৰ বাবে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে এই আবেদনতে তাহাউৰ হুছেইন ৰাণাই উল্লেখ কৰিছে ভাৰতলৈ পঠালে পাকিস্তান মূলৰ মুছলমান হোৱাৰ বাবে নিৰ্যাতন চলাব যদিহে তেওঁৰ প্ৰত্যাৱৰ্তনত স্থগিতাদেশ দিয়া নহয় আমেৰিকাৰ ন্যায়ালয়ে বিচাৰ ক্ষমতা হেৰুৱাব ফলস্বৰূপে আবেদনকাৰী অতি সোনকালে মৃত্যুমুখত পৰিব তাহাউৰ হুছেইন ৰাণাই আবেদনত লগতে উল্লেখ কৰিছে যে মুছলমান ধৰ্ম পাকিস্তানী মূল অভিযোগ আৰু পাকিস্তানৰ সৈতে সম্পৰ্কৰ বাবে তেওঁক নিৰ্যাতন চলোৱা হ'ব যাৰ বাবে তেওঁৰ মৃত্যু হ'ব আবেদনখনত তেওঁ স্বাস্থ্যজনিত সমস্যাৰ কথাও উল্লেখ কৰিছে উল্লেখ্য মুম্বাই আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী লস্কৰ ই তৈবাৰ ডেভিড কোলমেন হেডলিৰ সৈতে ঘনিষ্ঠ তাহাউৰ হুছেইন ৰাণা 63 বছৰীয়া তাহাউৰ হুছেইন ৰাণা বৰ্তমান লছ এঞ্জেলছৰ কাৰাগাৰত বন্দী হৈ আছে আনহাতে তাহাউৰ হুছেইন ৰাণাই ভাৰতলৈ প্ৰত্যাৱৰ্তনৰ সময় স্থগিত ৰখাৰ বাবে দাখিল কৰা আবেদনখন খাৰিজ কৰে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে কিন্তু এতিয়া প্ৰশ্ন হয় আমেৰিকাই কেতিয়া ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰাব তাহাউৰ হুছেইন ৰাণাক নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট